GMCHত হোৱা প্ৰসৱৰ সময়তে 3 ঠাইত ভাগিল নৱজাতকৰ হাত চিকিৎসকৰ গাফলতিৰ বাবে ভাগিল সদ্যজাত শিশুৰ হাত ৰহস্যজনকভাৱে মৌনতা অৱলম্বন গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষৰ বৰ্তমান শিশুটিক GMCHৰ ICUত ৰখা হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভয়ংকৰ কাণ্ড চিকিৎসা মহাবিদ্যালয়খনৰ হাস্পতালখনত চিকিৎসকৰ গাফলতিৰ বাবে ভাগিল সদ্যজাত শিশুৰ হাত তাৰ পিছতে হোৱা লাগিল চিকিৎসালয়খনত ঘটনাক লৈ ৰহস্যজনকভাৱে মৌনতা অৱলম্বন গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষৰ দেওবাৰে মংগল পাঠক নামৰ এজন লোকৰ পত্নীক ভৰ্তি কৰোৱা হৈছিল GMCHত মংগল পাঠক আৰু পত্নীক প্ৰথমে চিকিৎসকে জনাইছিল যে স্বাভাৱিকভাৱে জন্ম হ'ব শিশুটি কিন্তু শেষ মুহূৰ্তত সিজাৰিয়েনেৰে শিশুটি জন্ম দিয়া হ'ব বুলি পিতৃ-মাতৃক জনাই GMCHৰ চিকিৎসকে কিন্তু মংগল পাঠকৰ পত্নীয়ে সন্তান প্ৰসৱ কৰাৰ পিছতে শিশুটিৰ এখন হাত 3 ঠাইত ভাগি যোৱাৰ কথা পোহৰলৈ আহে এক্স-ৰে ৰিপৰ্টৰ পিছতে পোহৰলৈ আহে নৱজাতকটিৰ হাত ভঙাৰ তথ্য চিকিৎসকৰ অসাৱধানতাৰ বাবে শিশুটিৰ হাত ভগাৰ অভিযোগ আনিছে মংগল পাঠকে নৱজাতকটিৰ হাত ভগাৰ কথা পিতৃয়ে গম পোৱাৰ পিছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় বৰ্তমান শিশুটিক GMCHৰ ICUত ৰখা হৈছে বৰ্তমানলৈকে নৱজাতকটিক পিতৃ-মাতৃক সাক্ষাৎ কৰিবলৈ দিয়া হোৱা নাই এই ঘটনাৰ পিছতে GMCHৰ অধীক্ষক ডাক্তৰ অভিজিত শৰ্মাই কয় মাতৃগৰাকী চিকেন চেল এনিমিয়া নামৰ ৰোগত আক্ৰান্ত আছিল প্ৰসৱৰ কিছু জটিলতাৰ বাবে C-সেকশ্যন কৰিব লগা হৈছিল প্ৰসূতিগৰাকীৰ গৰ্ভত পানী শুকাই গৈছিল যাৰ বাবে গোবৰ্ধন টেকনিক ব্যৱহাৰ কৰিব লগা হয় C-সেকশ্যনৰ সময়ত য'ত নৱজাতকটিৰ পেথলজিক্যাল ফ্ৰেকচাৰ হয় কিন্তু বৰ্তমান চিকিৎসকৰ মতে শিশুটিৰ এই সমস্যা ভাল হৈ যাব শিশুটিৰ পিতৃকো এই বিষয়ে চিকিৎসকে ভালকৈ বুজাইছিল বুলি জনায় ডক্টৰ অভিজিত শৰ্মাই বৰ্তমান মাতৃ আৰু নৱজাতক সম্পূৰ্ণ সুস্থ বুলি জনাইছে GMCH কৰ্তৃপক্ষই